নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ যোগী সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ সমাজ বিজ্ঞানৰ পাঠ নং 3 ইতিহাস অধ্যয়ন। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমে আমাৰ দিয়া আছে যে 1 নম্বৰত যে একটিকৈ বাক্যত উত্তৰ দিয়া। ইয়াৰ প্ৰথম আমাৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে বুৰঞ্জী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ শব্দ লিখা। ইয়াৰ উত্তৰটো লিখিম যে বুৰঞ্জী মানে নজনা কথাৰ ভঁৰাল। ঘটনাবোৰ চন তাৰিখ অনুসৰি একাধিক্ৰমে যি পুথিত লিখি থোৱা হয় সেইবোৰেই বুৰঞ্জী। বুৰঞ্জী টাই ভাষাৰ শব্দ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰ প্ৰশ্নটো যে কণ্ট ৰজাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল। ইয়াৰ উত্তৰটো লিখিম যে প্ৰথম জনা আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে ইতিহাস শব্দটোৰ কোন ভাষাৰ পৰা অনা হৈছে। ইয়াৰ উত্তৰটো লিখিম যে ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে। খ নম্বৰটো যে ইতিহাস শব্দৰ অৰ্থ লিখা। ইয়াৰ উত্তৰটো লিখিম যে ইতিহাস শব্দৰ অৰ্থ হ'ল এই ঘটনাবিলাক নিশ্চয় হৈছিল। তাৰপিছত ১ নম্বৰ প্ৰশ্নটো দিয়া আছে যে ছপাশাল অৰ্থাৎ প্ৰিণ্টিং মেচিন কোন চনত আৱিষ্কাৰ হৈছিল। ইয়াৰ উত্তৰটো লিখিম যে ছপাশাল অৰ্থাৎ প্ৰিণ্টিং মেচিন ১৪৪০ চনত আৱিষ্কাৰ হৈছিল। প্ৰথম নম্বৰ প্ৰশ্নটো যে দ্বিতীয় মহাশ্ব যুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম কি। ইয়াৰ উত্তৰটো লিখিম যে দ্বিতীয় মহাযুদ্ধত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা নগৰ দুখন হ'ল হিৰোশ্বিমা আৰু নাগাচাকি। এই দুখনৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে দ্বিতীয় নম্বৰ প্ৰশ্নটো যে ইতিহাস পঢ়িলে আমি কি বিষয়ে জানিব পাৰোঁ। ইয়াৰ উত্তৰটো লিখিম যে ইতিহাস পঢ়িলে আমি পৃথিৱীৰ বিভিন্ন মানৱ সভ্যতাৰ বিষয়ে জানিব পাৰোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত খালী ঠাই পূৰ কৰা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে অসমৰ মধ্যযুগৰ বিষয়ে জানিবলৈ আহোম ৰাজত্ব কালত লিখা। ইয়াত আমি খালীঠাইখিনি লিখিম যে বুৰঞ্জী। তাৰপিছত পুথিবোৰ পঢ়া দৰকাৰ। এনেকৈ লিখিম। ইয়াত লিখিম খালীঠাইখিনি যে বুৰঞ্জী। তাৰপিছত খ নম্বৰটো দিয়া আছে যে দেশ ঘটনাত অৰ্থাৎ ইয়াত লিখিম আমি বুৰঞ্জীত। তাৰপিছত ঘটনাবোৰ চন তাৰিখ অনুসাৰে একাধিক্ৰমে লিখি যোৱা হয়। এনেকৈ লিখিম। তাৰপিছত গ নম্বৰটো দিয়া আছে দেশ। ইয়াত আমি খালীঠাইখিনি লিখিম যে ইতিহাসত বুৰঞ্জী ঘটনাবোৰৰ কাৰণ আৰু ইয়াত আমি খালীঠাইখিনি লিখিম যে ফলাফলৰ বিষয়ে বহলাই আলোচনা কৰা হয়। এনেকৈ লিখিম। ইয়াত লিখিম যে ফলাফলৰ আৰু প্ৰথমৰ ঘৰটো লিখিম আমি ইতিহাসত। এনেকৈ লিখিম। খ নম্বৰটো যে পৃথিৱীৰ ইতিহাসত ইয়াত আমি লিখিম যে খালীঠাইখিনি যে পৰিৱৰ্তনৰ কথা চালি জাৰি চায়। তাৰপিছত ১ নম্বৰটো দিয়া আছে ইতিহাসে সমাজৰ। ইয়াত আমি খালীঠাইখিনি লিখিম যে পৰিৱৰ্তনৰ চালি জাৰি চায়। এনেকৈ লিখিম। তাৰপিছত ৩ নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত অসমৰ ইতিহাসত কোনখিনি সময় মধ্যযুগ হিচাপে জনা যায়। ইয়াৰ উত্তৰটো লিখিম যে অসমৰ ইতিহাসত আহোমৰ ৰাজত্বকালতো ১২২৮ আৰু ১৮২৬ খ্ৰীষ্টাব্দ মধ্যযুগ হিচাপে জনা যায়। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে ৪ নম্বৰ প্ৰশ্নটো যে আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল। ইয়াৰ উত্তৰটো লিখিম চাইলুং চুকাফা আহোমৰ প্ৰথমজন স্বৰ্গদেউ আছিল। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে ৫ নম্বৰ প্ৰশ্নটো যে ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত কেনেদৰে সহায় কৰে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ইতিহাসে অতীতৰ কথা কয়। ঘটনাৰ বিশ্লেষণ কৰি অতীতৰ ভুলবোৰ আঙুলিয়াই দিয়ে। যি কামে মানৱ জাতিলৈ সংকট নমাই আনিছিল তেনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে। উদাহৰণস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই জাপানৰ দুখন চহৰত পাৰমাণৱিক বোমা পেলোৱাৰ কথা উল্লেখ কৰিব পাৰি। এই বোমাৰ প্ৰভাৱত জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমা নামৰ দুখন চহৰত ১,৫০,০০০ লোকৰ মৃত্যু হৈছিল। চহৰ দুখন নিশ্চিহ্ন হৈছিল। চুবুৰীয়া ঠাইবোৰত তাৰ প্ৰতিক্ৰিয়া হৈছিল আৰু সি এতিয়াও শেষ হোৱা নাই। বৰ্তমান ইতিহাসৰ পাতত ঠাই পোৱা এই ঘটনাই পাৰমাণৱিক বোমাৰ ধ্বংসাত্মক দিশটো উদঙাই দিলে। মানৱ জাতি সাৱধান আৰু সচেতন হ'ল। এনে ধ্বংসকাৰী অস্ত্ৰ নিৰ্মাণত আন্তৰ্জাতিক বাধা নিষেধ আৰোপ কৰা হ'ল। ফলত এতিয়ালৈ তৃতীয়টো পাৰমাণৱিক বোমা বিস্ফোৰণ হোৱা নাই। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত ৬ নম্বৰ প্ৰশ্নটো যে ইতিহাসক বোলে ২০-৩০টা শব্দৰ ভিতৰত লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে পৃথিৱীৰ সকলো ঠাইতে অতীতৰ ঘটনাৱলীক বুজাবলৈ ইতিহাস শব্দটো ব্যৱহাৰ কৰা হয়। অতীতৰ ঘটনাৱলীক খৰচি মাৰি অধ্যয়ন কৰি ভাল বেয়া উচিত অনুচিত আদি
ফলাফল পৰ্যবেক্ষণেৰেই হ'ল ইতিহাস এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 7 নম্বৰ প্ৰশ্নটো যে বুৰঞ্জীৰ সংজ্ঞা লিখা 20-30টা শব্দৰ ভিতৰত ইয়াৰ উত্তৰটো লিখিম যে পৃথিৱীৰ বিভিন্ন অঞ্চলত কিছুমান ঘটনা ঘটে। সেই ঘটনাবিলাকত চন তাৰিখৰ সৈতে একাদিক্ৰমে য'ত লিখা হয় সেয়ে বুৰঞ্জী। অতীতৰ কাহিনীৰ বা কাম কাজৰ বৰ্ণনাই বুৰঞ্জী এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 8 নম্বৰ প্ৰশ্নটো যে বুৰঞ্জী আৰু ইতিহাসৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে লিখা 50-100টাৰ শব্দৰ ভিতৰত ইয়াৰ উত্তৰটো লিখিলে হ'ল যে বুৰঞ্জী শব্দটো অকল অসমতহে ব্যৱহাৰ কৰা হয়। আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা বুৰঞ্জী লিখা প্ৰথা প্ৰচলিত হয়। প্ৰথমজন স্বৰ্গদেউ চুকাফাই লগত অহা পণ্ডিতসকলক বাটত ঘটা ঘটনা লিখি যাবলৈ আদেশ দিছিল। সেই বৰ্ণনাবোৰেই বুৰঞ্জী নামেৰে জনা যায়। বুৰঞ্জীত ঘটনাবোৰ চন তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়। বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথাৰ ভঁৰাল। ইতিহাস শব্দৰ অৰ্থ হৈছে এই ঘটনাবিলাক নিশ্চয় ঘটিছিল। শব্দটো সংস্কৃত ভাষাৰ বুৰঞ্জী আৰু ইতিহাস দুয়োটা শব্দ একে অৰ্থতে ব্যৱহাৰ হয়। দুয়োটাৰ মাজত পাৰ্থক্য এই যে বুৰঞ্জীৰ চন তাৰিখ অনুসৰি ঘটনাবিলাক একাদিক্ৰমে লিখি থোৱা হয়, কিন্তু ইতিহাসত ঘটনাৰ লগতে তাৰ কাৰণ আৰু ফলাফলৰ বৰ্ণনা কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো আমাৰ 9 নম্বৰটো যে ইতিহাস অধ্যয়ন কিয় প্ৰয়োজনীয় বৰ্ণনা কৰা কমেও 250-300টাৰ শব্দৰ ভিতৰত লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিম যে আদিম যুগৰ পৰা নানা পৰিৱৰ্তনৰ মাজেদি মানৱ জাতিয়ে বৰ্তমানৰ অৱস্থা পাইছে। মানৱ জীৱনৰ এই ক্ৰমান্বতিৰ কাহিনীবোৰ ইতিহাসে আমাক জানিবলৈ দিয়ে। সেইবোৰ জানিলে মানুহৰ মনত দেশৰ প্ৰতি আনুগত্য বাঢ়ে আৰু ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস, অন্ধবিশ্বাস, ধৰ্ম, সংস্কৃতি আদি কেনে পৰিৱৰ্তনৰ মাজেদি বৰ্তমানৰ স্তৰত উপনীত হৈছে সেই কথা ইতিহাসে আমাক জনায়। ইতিহাসে চিন্তা আৰু বুদ্ধিৰ বিকাশৰ বিৱৰণ দিয়ে। ইতিহাস পঢ়ি মানুহ নতুন চিন্তাৰ প্ৰতি আকৃষ্ট হয়। মানৱ সভ্যতাৰ বিকাশ আৰু পৰিৱৰ্তনৰ বিষয়ে ইতিহাসৰ অধ্যয়নৰ যোগেদি মানুহ জ্ঞাত হয়। বিভিন্ন মানৱ সভ্যতাৰ বিষয়ে আমি ইতিহাস অধ্যয়নৰ যোগেদি জানিব পাৰোঁ। ইতিহাসে মানুহক অতীতত কৰা ভুলবোৰ আঙুলিয়াই দিয়ে। তাৰ পৰা শিক্ষা গ্ৰহণ কৰি মানুহে সেই ভুলৰ পুনৰাবৃত্তি কৰাৰ পৰা বিৰত থাকে। মানুহৰ মাজত সাৱধানতা আৰু সচেতনতা সৃষ্টি ইতিহাসৰ এক মহৎ অৱদান। এখন দেশৰ একোটা জাতিৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থান সম্পৰ্কে বিশদভাৱে জানিব পৰা যায়। ইতিহাস অধ্যয়নৰ যোগেদি পুৰণি কালত বেলেগ বেলেগ সময়ৰ মানুহৰ সাজ-পাৰ, খাদ্যৰ অভ্যাস আৰু ঘৰ নিৰ্মাণৰ প্ৰণালী বেলেগ বেলেগ আছিল। ইতিহাসে সেইবোৰ তথ্য স্পষ্টভাৱে আমাৰ সন্মুখত দাঙি ধৰে। ইয়াৰ জৰিয়তে পুৰণি সমাজ আৰু আধুনিক সমাজৰ মাজত থকা মিল অমিলবোৰ ওলাই পৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।